সৰ্পবন্ধু আকাশ দাসৰ মৃত্যু। বৃহস্পতিবাৰে ৰাতি মৃত্যু হয় সৰ্পবন্ধু হিচাপে পৰিচিত আকাশ দাসৰ। শিৱসাগৰৰ এগৰাকী সৰ্বৰাশী যুৱক আছিল আকাশ দাস। উল্লেখ্য যে শিৱসাগৰৰ বিভিন্ন স্থানত বিভিন্ন সময়ত হাত ধৰি ৰাইজৰ মাজত সেৱা আগবঢ়াই আহিছিল আকাশ দাসে। আনহাতে আকাশ দাসৰ মৃতদেহ আৰক্ষীৰ সহযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসালয়ত আকাশ দাসৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত পৰিয়ালৰ লোকক চমজাই দিয়ে আকাশ দাসৰ মৃতদেহ। মৃত্যুৰ কাৰণ কি জানিব পৰা হোৱা নাই যদিও ইয়াক আত্মহত্যা বুলি কোৱা হৈছে। আনহাতে এই মৃত্যুৰ আঁৰত ৰহস্যৰ অৱকাশ থকাৰ কথাও সন্দেহ কৰিছে একাংশই। আকাশৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাপ পৰিছে। দুখজনক কথা এটা বেলেগ ষ্টেটমেণ্ট লৈ ল'লে। কি কাৰণে ল'লে, কি কথা নাজানো, কিন্তু সি সমাজৰ কাৰণে বহুত কাম কৰি গৈ আছিলে। বন্যপ্ৰাণী বা আপোনাৰ আমাৰ ঘৰচীয়া জীৱ যিকোনো জীৱ জন্তুৰ লগত লাগি বহুত হেৰি কৰি আছিলে, ভাল কাম কৰি আছিলে। চব উদ্ধাৰ কাৰ্য কৰে। ধুনীয়া সমাজৰ বহুত ভাল ল'ৰা আছিলে। কালি আকাশ কালি প্ৰায় 4:30 বজালৈকে মোৰ লগতে আছিলে। আমি ধুনীয়াকৈ ঘূৰি পকি তাৰ লগত ধেমালি ধুমলা কৰি আছিলোঁ। কি হৈ গ'ল একো গম নাপালোঁ। মোলৈ ফোন এটা আহিছে প্ৰায় 10:15 মানত ৰাতি, আৰু এনেকৈ ফোন কৰিছে যে আকাশে এনেকুৱা এটা কাম কৰিলে, গৈ মই হস্পিটেল পাইছোঁ। অলৰেডি নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।